ওয়াকফ হৈছে এটা ইছলামিক প্ৰথা যাৰ অধীনত এজন ব্যক্তিয়ে নিজৰ সম্পত্তি ধৰ্মীয় সামাজিক বা দাতব্য উদ্দেশ্যত দান কৰে এই সম্পত্তি তেতিয়া ওয়াকফ বোৰ্ডৰ অধীনলৈ আহে এই সম্পত্তি বা ইয়াৰ পৰা আহৰণ কৰা আয় কেৱল জনকল্যাণমূলক কামৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি সময়ে সময়ে ওয়াকফ আইনত সংশোধন আৰু নতুন আইন প্ৰৱৰ্তন কৰা হৈছে কিন্তু ওয়াকফৰ সম্পত্তিৰ সঠিক ব্যৱস্থাপনা এতিয়াও এটা বিষয় হৈ আছে কাৰণ সাধাৰণ মুছলমান দৰিদ্ৰ মুছলমান আৰু মহিলাসকলে ইয়াৰ সুবিধা লাভ কৰিব পৰা নাই যদি আমি ওয়াকফৰ সমস্যা বুলি চাওঁ তেন্তে বোৰ্ডৰ অব্যৱস্থাপনা আৰু অনিয়মবোৰ হৈছে এটা ডাঙৰ সমস্যা দ্বিতীয় সমস্যাটো হ'ল স্বচ্ছতাৰ অভাৱ ওয়াকফ বোৰ্ডৰ বিৰুদ্ধে সম্পত্তিৰ সঠিক হিচাপ নৰখাৰ অভিযোগ উত্থাপন হৈছে সময়মতে অডিট কৰা নহয় যিবোৰ উদ্দেশ্যৰ বাবে ওয়াকফ সৃষ্টি কৰা হৈছিল সেইবোৰ পূৰণ হোৱা নাই বিদ্যালয় চিকিৎসালয় আৰু সামাজিক কল্যাণমূলক আঁচনিৰ পৰিৱৰ্তে ওয়াকফৰ সম্পত্তি প্ৰায় বিতৰ্ক আৰু ৰাজনীতিৰ বলি হয় ইয়াৰ বাহিৰেও ওয়াকফ বোৰ্ডত মহিলা আৰু পিছপৰা শ্ৰেণীৰ অংশগ্ৰহণ নগণ্য ৰেকৰ্ডৰ অসম্পূৰ্ণতা মানে ওয়াকফৰ সম্পত্তিৰ জৰীপ আৰু মালিকী স্বত্বৰ সৈতে জড়িত নথিপত্ৰসমূহ অসম্পূৰ্ণ দীৰ্ঘদিন ধৰি বিচাৰাধীন গোচৰৰ প্ৰায় ৩১,৯৯৯টা গোচৰ বিচাৰাধীন ইয়াৰে ১৬,১৪০টা গোচৰ বেদখলৰ সৈতে জড়িত স্বেচ্ছাচাৰী ক্ষমতা ওয়াকফ বোৰ্ডে সম্পত্তিৰ ওপৰত মালিকী স্বত্ব দাবী কৰাৰ বিশেষাধিকাৰ লাভ কৰে যিয়ে বহু বিবাদৰ সৃষ্টি কৰে অৰ্থনৈতিক সংকট ওয়াকফৰ সম্পত্তিৰ আয় বছৰৰ পিছত বছৰ ধৰি ক্ৰমাগতভাৱে হ্ৰাস পাইছে এই অভাৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি ওয়াকফ আইন সংশোধনৰ প্ৰয়োজন আছিল চৰকাৰে এই প্ৰয়োজনীয়তা বুজি পাই প্ৰয়োজনীয় সংশোধনী কৰাৰ সিদ্ধান্ত লয় ইয়াৰ বাবে এখন যুটীয়া সংসদীয় সমিতি জেপিচি গঠন কৰা হৈছিল যিয়ে ওয়াকফৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল সমগ্ৰ দেশতে ৩৬খন বৈঠক অনুষ্ঠিত কৰিছিল অংশীদাৰসকলৰ সৈতে বিস্তৃত আলোচনা চলাইছিল আৰু অনেক ত্ৰুটিৰ কথা পোহৰলৈ আহিছিল চৰকাৰে প্ৰস্তাৱ কৰা সংশোধনীসমূহ হ'ল যিসকলে কমেও ৫ বছৰ ধৰি ইছলাম পালন কৰি আহিছে তেওঁলোকেহে ওয়াকফ কৰিব পাৰিব ওয়াকফ বাই ইউজাৰ আঁতৰোৱা হৈছে এতিয়া আইনী নথিপত্ৰ অবিহনে ওয়াকফৰ সম্পত্তি দাবী কৰিব নোৱাৰিব মহিলাৰ অধিকাৰ সুনিশ্চিত কৰা মহিলাসকলক তেওঁলোকৰ উচিত অধিকাৰ দিয়াৰ পিছতহে যিকোনো সম্পত্তি ওয়াকফক দিব পাৰিব ডিজিটেলাইজেশ্যন বাধ্যতামূলক ওয়াকফৰ সম্পত্তিৰ তথ্য 6 মাহৰ ভিতৰত অনলাইন পৰ্টেলত আপলোড কৰিব লাগিব চৰকাৰী সম্পত্তিৰ সুৰক্ষা চৰকাৰী ভূমিক ওয়াকফ ঘোষণা কৰাৰ পূৰ্বে উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্তৰ প্ৰয়োজন হ'ব ওয়াকফ বোৰ্ডৰ পুনৰ্গঠন মহিলা পিছপৰা মুছলমান সম্প্ৰদায় বহৰা আৰু আগাথানী সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰা হয় 40 নং অনুচ্ছেদ আঁতৰোৱা হ'ল এতিয়া ওয়াকফ বোৰ্ডে কোনো সম্পত্তিক ইচ্ছাকৃতভাৱে ওয়াকফ বুলি ঘোষণা কৰিব নোৱাৰিব সীমিত সময়ৰ ভিতৰত আপিল কৰাৰ অধিকাৰ এতিয়া 90 দিনৰ ভিতৰত ওয়াকফ ন্যায়াধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপিল কৰিব পৰা যাব নতুন শাস্তিমূলক বিধান বিত্তীয় অনিয়ম কৰা মুতাৱাল্লিসকল অৰ্থাৎ ওয়াকফ সম্পত্তি পৰিচালকসকলক 1 লাখ টকা পৰ্যন্ত জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা আছে নতুন সংশোধনী সাধাৰণ মুছলমানৰ স্বাৰ্থৰ বাবে ওয়াকফ সংশোধনী বিধেয়ক 2024ৰ লক্ষ্য হৈছে স্বচ্ছতা ডিজিটেলাইজেশ্যন আৰু ন্যায়িক সংস্কাৰৰ জৰিয়তে ওয়াকফৰ সম্পত্তিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা বিশেষকৈ মহিলাসকলৰ বাবে এই আইনখন এক ডাঙৰ পদক্ষেপ যিয়ে তেওঁলোকক অধিকাৰ প্ৰদান কৰিব আৰু তেওঁলোকৰ আৰ্থ সামাজিক মৰ্যাদা উন্নত কৰিব সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয় ভাৰত চৰকাৰ অংশীদাৰত্বৰ দ্বাৰা ভাগ্যোদয়